নমস্কাৰ ইডিয়ান জব আপডেট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকক জনাওঁ যে আদৰ্শ যি বিদ্যালয় আছে এই আদৰ্শ বিদ্যালয় অসম চৰকাৰৰ যি অধীনত যিবিলাক আদৰ্শ বিদ্যালয় আছে এই বিদ্যালয়সমূহত যিবিলাক বিভিন্ন পৰ্যায়ৰ অৰ্থাৎ বিভিন্ন যি পোষ্ট ওলাইছিল আৰ্টছৰ ছায়েন্সৰ আৰু যি পোষ্ট ওলাইছিলে গ্ৰেজুৱেট টিচাৰ PGT টিচাৰ ইয়াৰ পোষ্টসমূহৰ যি ফাৰ্ষ্ট ফেজৰ যি ভেৰিফিকেশ্যন আছে ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত উল্লেখ কৰিছে। ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ লিষ্ট প্ৰকাশ কৰা হৈছে আৰু ইয়াত তালিকাসমূহ এটি আৰ্টছ বুলি দিছে অৰ্থাৎ আৰ্টছৰ যিসকল এছিষ্টেণ্ট টিচাৰ পোষ্ট আছিলে লগতে ছায়েন্সৰ ইয়াত আপোনালোকে তলত চাই গ'লে দেখা পাব লগতে ছায়েন্সৰ আছে ছায়েন্সৰ PGT আছে গ্ৰেজুৱেট টিচাৰ আছে তেখেতসকলৰ যি ভেৰিফিকেশ্যনৰ লিষ্ট আছে লিষ্ট প্ৰকাশ কৰিছে আৰু এই যি লিষ্ট আছে এই লিষ্টটো আপোনালোকে আদৰ্শ বিদ্যালয় সংগঠনৰ ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব আৰু ইয়াৰ যদি লিংক লাগে লিংকটো আমি আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে এই যি কেণ্ডিডেটসকলৰ নাম আছে তেখেতসকলৰ নাম অনুযায়ী ডেট অফ ভেৰিফিকেশ্যন অৰ্থাৎ ভেৰিফিকেশ্যনৰ যি ডেট আছে ডেটসমূহ ইয়াত উল্লেখ কৰিছে। ডেট 1 জুলাইৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা তেখেতসকলৰ ভেৰিফিকেশ্যন হ'ব আৰ্টছৰ যিসকল টিচাৰ আছে। তাৰপিছত ছায়েন্সৰখিনি আপোনালোকে ইয়াত দেখিব ছায়েন্সৰ সকলোৰে 1 জুলাই আছে তাৰপিছত 2 জুলাই আছে এনেকৈ কৰি আপোনালোকৰ ভেৰিফিকেশ্যন 4 জুলাইলৈকে আছে 4 জুলাইলৈকে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। অৰ্থাৎ আদৰ্শ বিদ্যালয় যি সংগঠন আছে এই বিদ্যালয় সংগঠনৰ বিভিন্ন ধৰণৰ যিবিলাক পোষ্ট আছিলে এই পোষ্টসমূহৰ বাবে নিৰ্বাচিত যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ ফাৰ্ষ্ট ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কৰিছে। গতিকে এই লিষ্টত নাম থকা অনুসৰি আপোনালোকৰ যি ভেৰিফিকেশ্যনৰ ডেট আছে সেই ডেট অনুসৰি আপোনালোকৰ ভেৰিফিকেশ্যনসমূহ কৰিব লাগিব আৰু ইয়াত টেবুল নাম্বাৰো দিয়া হৈছে। আপোনালোকে টেবুল নাম্বাৰ চাই সেই উক্ত টেবুলত আপোনালোকৰ যি ভেৰিফিকেশ্যন আছে ভেৰিফিকেশ্যনসমূহ কৰিব লাগিব আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।